শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কালিমা সানিলে এইগৰাকী যুৱতীয়ে। স্ক্ৰীনত দেখাৰ এই যুৱতীগৰাকীৰ নাম হৈছে শ্ৰীদেৱী ৰুদ্ৰাক্ষী। বয়স মাত্ৰ 25 বছৰ। কিন্তু 25 বছৰ বয়সতে এইগৰাকী যুৱতীয়ে যি ঘৃণনীয় কাণ্ড কৰিলে সমগ্ৰ বিশ্বতে এতিয়া খলকনি সৃষ্টি কৰিছে। এইখন ভাৰততে সংঘটিত হৈছে এটা অতি ঘৃণনীয় অমানৱীয় কাণ্ড। স্ক্ৰীনত দেখাৰ এই যুৱতীগৰাকীক আপোনালোকে হয়তো নিশ্চয় এতিয়া নামেৰে সৈতে জনা হৈছে। নাম হৈছে এইগৰাকী শ্ৰীদেৱী ৰুদ্ৰাক্ষী। পেছাত এগৰাকী শিক্ষয়িত্ৰী। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কালিমা সানিলে এইগৰাকী যুৱতীয়ে। মাত্ৰ 25 বছৰ বয়সতে এনে কিছুমান জালত তেখেতে বহু ব্যক্তিক পেলায়, যাৰ বাবে এতিয়া সমগ্ৰ ভাৰততে খলকনি সৃষ্টি কৰিছে। ভালদৰে মন কৰক এই শিক্ষয়িত্ৰীগৰাকীলৈ। এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী এইগৰাকী শ্ৰীদেৱী নামৰ যুৱতী। বয়স মাত্ৰ 25 বছৰ। এইগৰাকী শিক্ষয়িত্ৰীয়ে অৰ্থাৎ শিক্ষয়িত্ৰী ৰূপী যুৱতীয়ে নিজৰে শিক্ষাৰ্থী অভিভাৱক তথা এজন ষ্টুডেণ্টৰ পিতৃৰ সৈতে প্ৰথমতে চা-চিনাকি হৈছিল। চা-চিনাকি হোৱাৰ পাছত লাহে লাহে কথা পাতিবলৈ আৰম্ভ কৰিছিল। কেৱল এজন ছাত্ৰৰ পিতৃৰ লগতেই নহয়, বহু ছাত্ৰৰ পিতৃৰ লগতে বহু গোপনে সম্পৰ্ক ৰাখিছিল। তাৰ পাছত বিশেষকৈ এজন ছাত্ৰৰ পিতৃৰ লগত লাহে লাহে তেখেতে এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু মাজে সময়ে হোটেল, ৰেষ্টুৰেণ্ট নাইবা অন্য কোনোবা পাৰ্ক হওক, ক'ৰবাত নহয় ক'ৰবাত লাহে লাহে সেই ছাত্ৰজনৰ পিতৃৰ সৈতে লগ কৰিবলৈ আৰম্ভ কৰিলে। আৰু তাৰ পাছত হোটেলৰ ভিতৰত অন্তৰংগৰ মুহূৰ্ত কটালে এইগৰাকী শিক্ষয়িত্ৰী ৰূপী কলংকিতা নাৰীয়ে। আৰু এইগৰাকী যুৱতীয়ে সেই পিতৃৰ লগত কটোৱা অৰ্থাৎ এজন ছাত্ৰৰ পিতৃৰ লগত কটোৱা অন্তৰংগৰ মুহূৰ্তৰ কেইজনমান ব্যক্তি অৰ্থাৎ যুৱকৰ সৈতে মিলি লৈ সেই সকলোখিনি কেমেৰাত আবদ্ধ কৰি ৰাখিলে। হোটেলৰ ভিতৰত অন্তৰংগৰ মুহূৰ্তৰ সেই সকলো ফুটেজ নিজৰ তথা কেমেৰাত বন্দী কৰি লাহে লাহে ইয়াৰ পাছতে সেই বিশেষ ছাত্ৰজনৰ অভিভাৱক তথা পিতৃক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত সেই অন্তৰংগৰ ফটোসমূহ হোৱাটছআপত প্ৰেৰণ কৰিলে আৰু তাৰ পাছতে ভয়ত কম্পমান হৈছিল সেই পিতৃজনে লগে লগে শিক্ষয়িত্ৰীগৰাকীলৈ ফোন কৰিলে। শিক্ষয়িত্ৰীগৰাকীয়ে তাৰ পাছত প্ৰথম অৱস্থাত 10,000 20,000 সেনেকৈ টকা সৰকাবলৈ আৰম্ভ কৰিলে। আৰু যদিহে টকা নিদিয়ে তেনেহ'লে এই সকলো ভিডিঅ' ফটোৰ তেওঁ পত্নী তথা পৰিয়ালক অৱগত কৰোৱা হ'ব। অৰ্থাৎ যদিহে সেই সকলো ধন টকা পইচা নিদিয়ে ডিমাণ্ড কৰা মতে, তেনেহ'লে এই অন্তৰংগৰ ফটোসমূহ সামাজিক মাধ্যমত এৰি দিয়া হ'ব। লাহে লাহে লাখ টকাৰ আৰম্ভ কৰিলে আৰু অৱশেষত 20 লাখ টকাৰ ডিমাণ্ড কৰিলে সেই শিক্ষয়িত্ৰীগৰাকী সেই ব্যক্তিজনক। আৰু তাৰ পাছত ব্যক্তিজনে উপায়হীন হৈ আৰক্ষীক কাষ চাপিলে। আৰক্ষীৰ ওচৰত সকলোখিনি কথা বিৱৰণ ক'লে। কিদৰে সেইগৰাকী শিক্ষয়িত্ৰীয়ে নিজেই ফোন কৰিছিলে আৰু লাহে লাহে কথা পাতি তেওঁলোকৰ মাজতে মধুৰ সম্পৰ্ক গঢ়ি উঠিছে। আৰু তাৰ পাছত হোটেলত লগ কৰিছিল আৰু হোটেলত কটোৱা সেই অন্তৰংগ মুহূৰ্ত সকলোখিনি কথা আৰক্ষীৰ ওচৰত বিৱৰি কৰিছিল সেই অভিভাৱক তথা সেই বিশেষ ছাত্ৰজনৰ পিতৃয়ে। আৰু তাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰিলে আৰু তদন্তৰ শেষত এই ব্যক্তি কেইজনলৈ ভালদৰে মন কৰক, যি দুজন ব্যক্তি সেই শিক্ষয়িত্ৰীগৰাকীৰ লগত জড়িত আছিল। এজনৰ নাম হৈছে সাগৰ আৰু আনজনৰ নাম হৈছে গণেশ। এই দুইজন ব্যক্তি এই শিক্ষয়িত্ৰীগৰাকীৰ লগত একত্ৰিত হৈ তেওঁলোকৰ এটা গেং আছে, যিটো গেঙে এনেধৰণৰ ধনী শ্ৰেণীৰ মানুহক তেখেতে জালত পেলাই আৰু টকাসমূহ আত্মসাৎ কৰি গোটেইকেইজন সেই গেঙত থকা গোটেইকেইজন সদস্যই সেই টকা পইচাসমূহ ভাগ কৰি লৈ লয়। সঁচাকৈ আচৰিত। আৰু আৰক্ষীয়ে যেতিয়া সেই সকলোখিনি তদন্ত কৰিলে আৰু তদন্তৰ শেষত সকলোখিনি কথা খোলাখুলিকৈ আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিলে আৰু তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে। এই ভয়ংকৰ গান ভিয়ৰি উঠাৰ ঘটনাটো সংঘটিত হৈছে বেংগালুৰুত। সঁচাকৈ
আচৰিত শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিক যেন কালিমা সানিলে এইগৰাকী শিক্ষয়িত্ৰীয়ে এতিয়া বহুতে কৈছে যে এইগৰাকী হৈছে কলংকিতা শিক্ষয়িত্ৰীৰ দৰে এটা পবিত্ৰ সত্তাকো যেন শেষ কৰি পেলালে এইগৰাকী শিক্ষয়িত্ৰীয়ে এনে শিক্ষয়িত্ৰীসমূহক যাতে কঠোৰকৈ কঠোৰ শাস্তি দাবী উত্থাপন দিব লাগে বুলি এতিয়া বহু শিক্ষক সমাজে দাবী উত্থাপন কৰিছে আপোনালোকে কি ক'ব এই ঘটনাটোৰ সন্দৰ্ভত কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰিবলৈ নাপাহৰিব যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ জয় অসম বি ছেফ পুনৰ লগ পাম এটা নতুন ভিডিঅ' সৈতে নতুন খবৰৰ সৈতে চাই থাকিব জন কলেজৰ